মোদী বা বিজেপিয়ে কৰিলে লীলা, বিৰোধী বা ৰাহুল গান্ধীৰ পৰিয়ালে কৰিলে ধৰি বান্ধি কিলা। এতিয়া বিজেপিয়ে কংগ্ৰেছক পৰিয়ালবাদৰ কথা কৈ পেলাই হাঁহে বা সময়ে সময়ে নৰেন্দ্ৰ মোদীৰ মুখতো কংগ্ৰেছৰ পৰিয়ালবাদৰ একদম থকা সৰকা কৰে সমালোচনাৰে। আৰু এই ক্ষেত্ৰত বোলে কথা এষাৰ আছে নহয় অসমীয়াত, নাহাঁহিবি মোক খুচৰিম তোক। আমি এবাৰ ভাৰতৰ পৰ্যায়ত বিভিন্ন ধৰণৰ আমি পৰিয়ালবাদ বিজেপিৰ দেখি আহিছোঁ বা সময়ে সময়ে আপোনালোকলৈ বুলি আগবঢ়াই আহিছোঁ। কিন্তু আমি যদি এতিয়া বিহাৰলৈ যদি চাওঁ, বিহাৰতো কিন্তু পৰিয়ালবাদে ভালকৈ শিপাইছে বিহাৰ মন্ত্ৰীসভাত। মন্ত্ৰীসকলৰ ভিতৰত 29% মন্ত্ৰীয়েই পৰিয়ালবাদ। তেওঁলোকৰ বেকগ্ৰাউণ্ড, কাৰোবাৰ বাপেক ৰাজনৈতিক নেতা আছিল, কাৰোবাৰ বাপেক মুখ্যমন্ত্ৰী আছিল বিহাৰৰ প্ৰাক্তন, কাৰোবাৰ বাপেক বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বিহাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। সেই তেনেকুৱা ধৰণৰ বহু উদাহৰণ আছে। গতিকে আমি ভাবিলোঁ যিহেতু কংগ্ৰেছতো পৰিয়ালবাদ আছেই, বিজেপিয়ে সেই অভিযোগটো তুলি আহিছে, কিন্তু বিজেপিৰ পৰিয়ালবাদক লৈ পেলাই কোনে প্ৰশ্ন কৰিব? আমি এইটো কৰিব লাগিব। গতিকে এতিয়া ধৰি লওক বিজেপি দলটো এনেকুৱা হৈছে, তাত কোনো ধৰণৰ নীতি আদৰ্শ বোলা বস্তুটো নোহোৱা হৈছে। এটাই নীতি আদৰ্শ তেওঁলোকৰ, সেয়া হৈছে সুবিধাবাদ। কালিলৈকে কংগ্ৰেছত আছিল, জঁপিয়াই দিলে, গেৰুৱা সাজযোৰ পিন্ধি ল'লে, ৱাশ্বিং মেচিনত সোমাই একদম পূৰা চাফা হৈ গ'ল, পবিত্ৰ হৈ গ'ল। তাৰপিছত তেওঁলোকৰ এটাই কথা আহে, মন্ত্ৰী হ'ব লাগে, কাৰোবাক মুখ্যমন্ত্ৰী পাতিব লাগে, তাৰপিছত কাৰোবাক উচ্চ স্থানত বহুৱাব লাগে। এতিয়া আমদানিকৃত নেতাইতো সুবিধাবাদ কৰি কৰি বিজেপিত এতিয়া চামিল হৈছে বা পূৰ্বৰ সেই নীতি আদৰ্শ জানো আছে? আৰু গতিকে পৰিয়ালবাদটো সেইবিলাকৰ সন্মুখত একে স্বাভাৱিক কথা। তথাপিও আমি শেহতীয়াকৈ আপোনালোকক জনাবলৈ ওলাইছোঁ যি 29% মন্ত্ৰী বা মুখ্যমন্ত্ৰী সেইসকলৰ পৰিয়ালবাদ কেনেকৈ হৈছে, কেনেকৈ শিপাইছে, সেই কথা আপোনালোকৰ আগত আমি উল্লেখ কৰিব বিচাৰিছোঁ। প্ৰথমে আহিছোঁ আমি বিহাৰৰ নতুন মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ বিষয়ে। সম্ৰাট চৌধুৰীৰ পিতৃ শকুনি চৌধুৰী এগৰাকী ৰাজনৈতিক নেতা আছিল আৰু তেওঁ বিহাৰৰ খগৰীয়া লোকসভা সমষ্টিৰ পৰা কেইবাবাৰো সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু 7 বাৰকৈ বিহাৰৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল, মন্ত্ৰীও হৈছিল। আৰু তেওঁৰ মাতৃ প্ৰভাতী দেৱী বিহাৰ বিধানসভাৰ বিধায়ক আছিল। এতিয়া উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ চৌধুৰীৰ পিতৃ জগদীশ প্ৰসাদ চৌধুৰী বিহাৰ বিধানসভাৰ 3 বাৰৰ বিধায়ক আছিল আৰু কংগ্ৰেছ নেতা আছিল, তেওঁৰ বেকগ্ৰাউণ্ড কংগ্ৰেছ আছিল। বিহাৰৰ স্বাস্থ্যমন্ত্ৰী নিশান্ত কুমাৰৰ কথা নকওঁৱেই, কাৰ পুত্ৰ সকলোৱে জানে, পূৰ্বৰ 10 বাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ। নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদ এৰি তাৰ বিনিময়ত তেওঁৰ পুত্ৰক স্বাস্থ্যমন্ত্ৰী পাতিলে, যাৰ নিজৰে স্বাস্থ্যৰ অৱস্থা ঠিক নহয় বুলি এতিয়া চৰ্চা চলিছে। লালু প্ৰসাদ যাদৱক কটাক্ষ কৰিছিল পুত্ৰ তেজস্বী যাদৱ যেতিয়া ৰাজনীতিলৈ আহিছিল, কিন্তু এতিয়া সেইগৰাকী নীতিশ কুমাৰে নিজৰ পুত্ৰ নিশান্ত কুমাৰক স্বাস্থ্যমন্ত্ৰী পাতি তেওঁ বিধানসভাৰ পৰা দৌৰ মাৰি একেকোবে ৰাজ্যসভা পালেগৈ। তেন্তে আপোনালোকে কওকচোন, এতিয়া লালু যাদৱ আৰু নীতিশ কুমাৰৰ পৰিয়ালবাদৰ মাজত কি পাৰ্থক্য থাকিল? সকলোতে পৰিয়ালবাদ। ইয়াৰ পাছতে বিহাৰৰ গৃহ নিৰ্মাণ দপ্তৰৰ মন্ত্ৰী লেচি সিঙৰ পিনেই চাওক, তেওঁৰ পিতৃ গংগাচৰণ সিং বিহাৰৰ ৰাজনৈতিক নেতা আছিল আৰু তেওঁ স্বাধীনতা সংগ্ৰামীও আছিল। নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী বিজেপিৰ নীতিশ মিশ্ৰৰ পিতৃ ডক্টৰ জগন্নাথ মিশ্ৰ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল আৰু সমগ্ৰ পৰিয়ালটো তেওঁৰ কংগ্ৰেছী আছিল বেকগ্ৰাউণ্ড। বিহাৰৰ কেবিনেট মন্ত্ৰী অশোক চৌধুৰীৰ পিতৃ মহাবীৰ চৌধুৰী কংগ্ৰেছী নেতা আছিল আৰু প্ৰাক্তন মন্ত্ৰীৰ লগতে 4 বাৰৰ বিধায়কো আছিল। কেবিনেট মন্ত্ৰী সন্তোষ কুমাৰ সুমন বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী জিতেন ৰাম মাঝিৰ পুত্ৰ। পঞ্চায়তী ৰাজ মন্ত্ৰী দীপক প্ৰসাদ ৰাষ্ট্ৰীয় লোক মৰ্চা দলৰ মুৰব্বী তথা সাংসদ উপেন্দ্ৰ কুশৱাহাৰ পুত্ৰ। তেতিয়াহ'লে ভাবক কেনেদৰে মানে শিপাইছে পৰিয়ালবাদ। এয়া মই কিছু উদাহৰণহে দাঙি ধৰিছোঁ, সম্পূৰ্ণ তালিকা মানে দাঙি ধৰিলে বহুত সময় লাগিব। তথাপিও মই যিসকল চিনাকি মুখ
সঘনাই চৰ্চাত থাকে, তেওঁলোকৰ কথা আমি ক'লোঁ। এতিয়া অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহলৈকে চাওক, তেনেকুৱা ধৰণে তেওঁ পৰিয়ালবাদ অসমতো আছে, তেনেকুৱা ধৰণৰ পৰিয়ালবাদ। গতিকে এইবিলাক বাৰু পূৰ্বতেও আমি আলোচনা কৰিছোঁ, গতিকে এতিয়া নকওঁ। কিন্তু নৰেন্দ্ৰ মোদীয়ে কৰিলে লীলা আৰু বিৰোধী ৰাহুল গান্ধীয়ে কৰিলে ধৰি বান্ধি কিলা। এতিয়া নৰেন্দ্ৰ মোদীয়ে যিটো ভুল কৰে, সেই ভুলটো কিন্তু আনৰ গাত দেখা পায়, তেওঁ কংগ্ৰেছৰ গাত দেখা পায়, বা যিটো ভুল কৰিবলৈ যায় সেইটো কংগ্ৰেছৰ গাত বা কংগ্ৰেছে এই কামটো কৰি থৈ গৈছিল বুলি আগতীয়াকৈ কৈ দিয়ে। কিন্তু বোলে অসমীয়াত এষাৰ কথা আছে, পুনৰ জনাইছোঁ, নেহাঁহিবি মোক খুচৰিম তোক। ধন্যবাদ।